নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ ব্লগটি আৰম্ভ কৰি লৈছোঁ ৰাতিপুৱাই পুৱাই আৰু এতিয়া চাহ পানী খাওঁ। আজি কি কৰোঁ কি নকৰোঁ অলপ আপোনালোকৰ আগলৈ মানে ব্লগ আগুৱাই থাকিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও হয়তো চাহ পানী খালে আৰু আমিও চাহ পানী খালোঁ। এতিয়া আকৌ জলপান বনাওঁ, জলপান খাই কৰি লওঁ, তাৰপিছত আকৌ ভাতৰ আৰম্ভ হ'ব। দিনটো ধৰক ৰাতিপুৱা শুই উঠাৰ পৰা চাহ খোৱাৰ পৰা জলপান ভাত দিনটো তেনেদৰেই কামবিলাক গৈ থাকে। সেইটোৱে দৈনন্দিন আমাৰ মানুহৰ জীৱনৰ কাম। তাৰ বাদে যিসকল নেকি মহিলাই চাকৰি কৰে চাকৰিলৈ যায়, যিসকলে ল'ৰা ছোৱালী স্কুলত পঢ়াইছে স্কুললৈ লৈ যায়। আৰু ময়ো সৰুতে বাৰু সেইখিনি কৰিছিলোঁ, কিন্তু এতিয়া মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল কাৰণে সেই সৰু জেমেলাখিনি মানে নাইকিয়া হ'ল বাৰু, এতিয়া বৰ্তমান নাই বাৰু। আহি এইটো পৰ্যায় পাইছোঁহি। আৰু সকলোৱে মানে দৈনন্দিন জীৱনবিলাক তেনেকুৱাই আৰু সৰুৰ পৰা ডাঙৰ হৈ গৈ থকা যায়। লাহে লাহে আমি মানে মৃত্যুৰ দুৱাৰ দলিলৈ আগবাঢ়ি গৈ থকাৰ নিচিনা আৰু এবছৰ আজি যদি দিনটো গৈছে কাইলৈ দিনটো আহিছে, সদায় মানে আগুৱাই গৈ আছোঁ আমাৰ সময়খিনি। সুখ আৰু দুখৰ মাজতে জীৱন। দুখৰ যদি অনুভৱ নহয় সুখৰনো অনুভৱটো আমি কেনেদৰে কৰিব পাৰোঁ। গতিকে হাজাৰ দুখৰ মাজতো যাতে হাঁহি থাকিব পাৰোঁ সেইটোৱে চেষ্টা কৰোঁ। আৰু নিজৰো সকলোৰে থাকে দুখ, যে হাঁহি থাকিলেই যে সকলোৰে দুখ নাথাকিব তেনেকুৱা নহয়। গতিকে যিমান দুখৰ মাজতো হাঁহি নিজক সদায় ভালকৈ ৰাখিব চেষ্টা কৰিব লাগে। গতিকে ময়ো আপোনালোকক সেইটোৱে কওঁ, সদায় হাঁহি থাকক, সুন্দৰকৈ জীৱনটো উপভোগ কৰক। এতিয়া বনাবলৈ লৈছোঁ অকণমান পায়স আৰু ক্ষীৰ টাইপৰ হ'ব। আৰু এইফালে কাজু দুটামান লৈছোঁ, কিচমিচ, এইফালে জহা চাউল, এইফালে গাখীৰ, আৰু এইফালে অলপ গৰম কৰি থৈছোঁ, খোৱাৰ পিছত দিম। এতিয়া বনাওঁ। আজি মেইন বস্তুটোৱে নাইকিয়া হ'ল। তেজপাত আছিলে, তেজপাতৰ ঠুঙাটোৱেই লৈ গ'ল, কিবা ডালফলীয়া আহে নেকি, ডালফলীয়াই লৈ গ'ল। এতিয়া মোৰ মানে আজি দিবলৈ নহ'বই তেজপাত। এতিয়া ইয়াতে কাজু দিলোঁ, কিচমিচ দিলোঁ, আৰু ইয়াতে অলপমান ঘি দি দিম। আৰু হোৱাৰ পিছত মিল্ক মইদা অলপ দি দিম, হৈ যাব। চেনিটো দিয়া নাই, চেনি এওঁ লৈ খাব, মই চেনি নাখাওঁ যে তেনেকৈ। এতিয়া এইফালে মোৰ পায়সখিনি হৈ গ'ল, আৰু ইয়াতে গৰম গাখীৰ অলপ দিম। দুজন মানুহ যে ইমান বেছি প্ৰয়োজনো নহয়, সেইকাৰণে কমকৈ বনাইছোঁ বাৰু। আৰু এতিয়া ইয়াতে অলপমান হোৱাৰ পিছত মানে গাখীৰ দি দিলে ভাল লাগে। আৰু ঘি চি দি দিছোঁ যে বনাওঁতে, গতিকে সোৱাদযুক্ত ধুনীয়া হ'ব। বাকী ইয়াতে এতিয়া ঢালি দিম। গৰম হৈ আছে যে, তেতিয়া ঠাণ্ডা হ'লে ধুনীয়াকৈ খাব পৰা যাব। আৰু এইটো মিল্ক মেডটো অলপ ইয়াতে দি দিম। এতিয়া খাই ভাল লাগে। যিহেতুকে চেনি দিয়া নাই, গতিকে মই মিল্ক মেডেই দিছোঁ। এওঁক অলপমান চেনি দি দিম বাৰু। কোনে কোনে খাই ভাল পায় এইটো জনাবচোন। মোৰ যে নাতিয়ে একদম বহুত ভাল পায়। এতিয়া নাতি অহা নাই যে, আহিলেহে মই এইবিলাক বনাই কৰি খুৱাব পাৰিম। আৰু গৰমৰ বন্ধত আহিলে সকলোখিনি বনাই খুৱাম। এতিয়া মিল্ক মেড দি দিলোঁ, আৰু এওঁখিনি চেনি দিম। এতিয়া খাই লওঁ ধুনীয়াকৈ। এতিয়া এইটো কঁঠালৰ মুচি লৈছোঁ, আৰু আজি কঁঠালৰ মুচি পকৰি বনাম আৰু এখন চব্জি বনাম ধুনীয়াকৈ। আৰু এইটো এতিয়া 4-5 টুকুৰমান ধুনীয়াকৈ দীঘলকৈ ফালি লওঁ আৰু সিজাই লৈ কিডৰ পিচ কাটি ল'লোঁ। এতিয়া মই কুকাৰতে এটা চিটি মাৰি ল'ম। আৰু আমাৰ দুজনহে মানুহ যে, গতিকে অলপ চব্জি বনাম আৰু অলপ মানে পকৰি বনাম আৰু সিজাই লওঁ। এতিয়া কঁঠালৰ মুচিটো কাটি লৈ ধুনীয়াকৈ সিজাই ল'লোঁ, আৰু এইখিনি মই বনাম এতিয়া পকৰি নিচিনা। ইয়াতে মই নিমখ হালধি দিম, আৰু এইখন বনাম চব্জি। আৰু ইয়াতে প্ৰথম নিমখ হালধি অলপ দি ল'ম। তাৰপিছত আপোনালোকে যি যি মছলা খাই দি ল'ব পাৰে। মই অকল জিৰাহে দিম, বেলেগ মছলা ইমান নাখাওঁ যে। নহৰু আদা অলপ দিম, আৰু অলপ জিৰা দিম। আৰু ইয়াতে পিঠাগুড়িও দিব পাৰে, মই কৰ্ণফ্ল'ৰ দিম। আৰু এইফালে নহৰু আদা অলপমান দিম। আৰু এতিয়া এনেদৰে ধুনীয়াকৈ সানি ল'ম মই। এইখিনি সানি লৈ লওঁ, আৰু এই কৰ্ণফ্ল'ৰখিনি ইয়াতে এনেকৈ অলপ অলপ দিম। অলপ দি পানীও বেছি নিদিওঁ, পানীও অলপ দিম। এতিয়া এইখিনি ধুনীয়াকৈ
এনেকৈ সানি ল'ম এতিয়া এফালে ধুনীয়াকৈ সানি ল'লোঁ আৰু আপোনালোকে ইয়াত গুড়ি জলকীয়া দিওঁ বুলি ক'লেও দিব পাৰে কিন্তু আমি গুড়ি জলকীয়া দিয়া নাই মই কেঁচা জলকীয়া এটা দিছোঁ সানি আৰু ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰিম এতিয়া আৰু বৰ ধুনীয়া লাগে এইদৰে খাই আমাৰ দুজন মানুহ যে সেইকাৰণে ইমান বেছি বনোৱা নাই বাৰু আৰু এয়া কিবা চাটনি বা আচাৰৰ লগত খায়ো ভাল লাগে পকৰি নিচিনা মই কেইটামান পিঠাগুড়িও দিছোঁ মিক্স কৰি মোৰ ভিডিঅ' কৰিব ৰৈ গ'ল পিঠাগুড়ি কেইটামান আৰু কৰ্ণফ্ল'ৰ দিছোঁ আৰু এইখিনি বনাম মই মানে আলু নিদিয়াকৈ গ্ৰেভি মাংসৰ নিচিনা আৰু এইখিনি পদুনা আৰু আমৰ চাটনি পিচিম আৰু এয়া চাওক কিমান ধুনীয়া সুন্দৰ হৈছে আৰু এইকেইটকা এতিয়া ভাজি লওঁ আৰু এতিয়া এইখিনি হ'ল আৰু এইখিনি হ'লে হৈ গ'ল আৰু ইয়াতে বেলেগ বেলেগ মছলা দিলে আৰু বহুত ধুনীয়া লাগিব মই অকল জিৰা দিছোঁ জিৰা আৰু জলকীয়া বটি দিছোঁ অলপমান নহৰু আদা আৰু ইয়াতে তোমাৰ কঁঠাল মুঠিখিনি দি দিওঁ আৰু এতিয়া ইয়াতে সোৱাদ অনুপাতে হালধি নিমখ দিম এনেকৈ নিয়মবিলাক বনোৱা নিয়ম বেলেগ ময়ো আজি এনেকৈ বনাইছোঁ আলু দিয়া নাই যিহেতুকে মই আলু খাই বেয়া পাওঁ আমাৰ এওঁ বাৰু ভাল পায় দেই আজি ভাবিলোঁ বোলো আলু নিদিয়াকৈ বনাই খাওঁচোন আৰু ইয়াতে দিম এতিয়া জিৰা মিট মছলা জালুক চব দিব পাৰে আৰু এইফালে নহৰু আদা দি দিছোঁ এই চাওক কিমান সুন্দৰ একদম উতল আহি আছে আৰু মানে আলু নিদিলে যে মই বহুতে ভাল পাওঁ বহুত ভাল লাগে একদম মাংসৰ দৰে লাগিব এয়া খাই মছলা চছলা দি দিছোঁ আৰু এয়া মোৰ এতিয়া হৈ গ'ল কঁঠালৰ মুচি গ্ৰেভি বনাই হৈ গ'ল